মহানগৰীৰ পাথৰকুঁৱৰীত অনা অসমীয়াৰ গুণ্ডাগিৰি অসমীয়া যুৱকক প্ৰহাৰ অনা অসমীয়াৰ অভিযুক্ত 6 যুৱকক গ্ৰেপ্তাৰ নুনমাটি আৰক্ষীৰ মহানগৰীৰ পাথৰকুঁৱৰীত অনা অসমীয়াই কৰিছিল অসমীয়া যুৱকক প্ৰহাৰ এই ঘটনাক লৈ অঞ্চলটোত উত্তেজনা অব্যাহত আছে নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত 6 যুৱকক অনা অসমীয়া যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল যুৱ ব্যৱসায়ীজনৰ নাম জয়ন্ত তালুকদাৰ সম্প্ৰতি জয়ন্ত তালুকদাৰৰ কাষত থিয় দিছে বীৰ লাচিত সেনাৰ সদস্য বীৰ লাচিত সেনাই ভুক্তভোগী জয়ন্ত তালুকদাৰক সাক্ষাৎ কৰে ইফালে গ্ৰেপ্তাৰ হোৱা যুৱককেইজন হৈছে বিশ্বজিৎ দাস অজিত বাহাদুৰ সুৰেশ ৰায় গুলশান সিং দেৱেশ ৰায় গৌতম ৰায় ছজনটো এতিয়া মই গম পোৱাত ইহঁতে আছে 24 ঘণ্টা হৈ গৈছে ইহঁতো এতিয়ালৈকে শুনা পাইছো কোনোবা কৈছে এৰা বুলি অলপ আগত কোনোবা কৈ আছে এতিয়া মই ধৰিব পৰা নাই মই থানাত যোৱা নাই বাৰু মই যাব পৰা নাই তো ইহঁতৰ এতিয়ালৈকে কোনো ব্যৱস্থা এতিয়ালৈকে কৰা নাই 24 ঘণ্টা হৈ গ'ল ইহঁতক কোনো মানে জেলত যোৱা নাই চালান দিয়া নাই এতিয়ালৈকে কোনো ব্যৱস্থা কৰা নাই তো মই ভাবি আছো মই ইমান দৌৰি ইমান বকি একো মোৰ ইমান মানুহ ৰাইজে দৌৰি একো লাভ হোৱা নাই যেন পাই আছো চব হেৰিত দিলো কোনো মানে চবতে দিয়া গ'ল চবে মানে ইমান দৌৰা দৌৰি কৰিলো ইমান শাস্তি খালো আৰু তাৰপিছতো একো একশ্যন লোৱা নাই যেন মই ভাবি আছো কিন্তু মোৰ একো লাভ হোৱা নাই আমাৰ অসমীয়াৰ হেৰি কাৰো একো লাভ হোৱা নাই অকল মোৰ বুলি নহয় গোটেই অসমখন হেৰি হৈ গৈছে আৰক্ষীৰ ওপৰত আস্থা হেৰাইছে এতিয়া মই কি বুলি কওঁ মানে মোৰ চবতকে ডাঙৰ হ'ল সিং বুলি কোৱা তেওঁৰ ওপৰত বেছি মানে এটা মানে খং উঠি আছে মানে তেওঁক ধাক্কা দিয়াৰ কাৰণে এইটো মানে ধাক্কা দিয়া তেওঁক গালি পাৰি এইটো কেছটো হ'ল তেওঁৰ কাৰণে মোক পুলিচৰ দালাল বুলি ক'লে পুলিচ মই মাতা বুলি ক'লে অসমীয়াত গালি পাৰিলে অসমীয়াত গালি পাৰাৰ মই সুধিছো অসমীয়াত কিয় গালি পাৰিছে মইতো অসমীয়াত তেতিয়াহ'লে ফাৰ্ষ্ট আপোনাকে মাৰিম বেয়া গালি পাৰি কিনে এনেকৈ তাৰপিছত হাত মোক বাহিৰত মাৰিলে ইয়াত য'ত থিয় দি আছে ইয়াত ভিতৰত মাৰিছে তাৰপিছত মায়ে মোক লৈ গ'ল তই কোনো অসমীয়া মাতা নাই তই কিয় মাছ মৰি আছা ব'ল দোকানত তেতিয়া মোক দোকানত সোমাই কিনে 6 হাত ধৰে মানে কিবা মাথাত সোমাই দিলে মই তেতিয়া মানে হেৰি হৈ চাবি সোমাই দিলে চাবি এটা সোমাই দিলে তাৰপিছত বুকতো পৰিছে গুচা মোৰ এতিয়া আজি আপোনাৰ নুনমাটি থানাত যাম আমি আয়োগ সুধিমগে যে কেছটো কিয় ৰেজিষ্টাৰ হোৱা নাই আৰু ইয়াৰ ওপৰত তেওঁলোকে কি তদন্ত দিব তদন্ত এনেকুৱা নহয় যে তেওঁলোকক বহাই ৰাখিব তদন্ত উচিত কম্পেনচেশ্যন হ'ব লাগিব ক্ষতিপূৰণ দিব লাগিব তেওঁলোকক আমাক যেনেকে জেল হাজতলৈ প্ৰেৰণ কৰে তেনেকে অসমীয়া থলুৱা মানুহৰ ওপৰত অত্যাচাৰ চলোৱা সেই দুষ্কৃতিকাৰী বিহাৰী সম্প্ৰদায়ৰ মানুহকেইজনকৈ আপোনাৰ জেললৈ প্ৰেৰণ কৰিব লাগিব তেতিয়াহে আমি গম পাম যে এখন চৰকাৰ আমাক খিলঞ্জীয়া স্বাৰ্থত আছে যদি প্ৰেৰণ নকৰে কি ব্যৱস্থা কৰিব যদি প্ৰেৰণ নকৰে য'তে পাম ত'তে খুন্দন খাব ঠিক ফৰ জ্ঞান কুকু তেন্তাকো বীৰ লাচিত সেনা আহিছে তেওঁলোকে আহিছে তেওঁলোক মোৰ মানে যদি মই মাৰো খাইছো কিন্তু মই কিবা হৈছেও মোৰ কিন্তু আজি খুবেই ভাল লাগিছে ইমানবোৰ আহিছে বীৰ লাচিত সেনাৰ দাদা ভাইটি আহিছে মোৰ ভাল লাগিছে আমাৰ অসমীয়া বুলিয়ে নহয় চব জাতিবোৰ আহিলে মোক সুধিছে খবৰ লৈছে বা হেৰি কৰিছে মোক খুব ভাল লাগিছে গুৱাহাটীৰ পৰা সেনাদে ৰিপৰ্ট এনি ভাৰত 24